কথা সাহিত্যিক ইমৰান চাহক সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সম্বৰ্ধনা ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা মধ্য প্ৰদত্ত ডি লিট সন্মানেৰে বিভূষিত কৰাৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথা সাহিত্যিক ইমৰান চাহক বৃহস্পতিবাৰে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ লগতে চৰাইদেউ আৰু ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া ইমৰান চাহৰ বাসগৃহত উপস্থিত হৈ পৰিষদৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। তেখেতে অধ্যাপক হিচাপে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিজকে নিয়োজিত কৰাৰ উপৰি সমান্তৰালকৈ অসমীয়া ভাষা সাহিত্যৰ চৰ্চাত আজীৱন আত্মনিয়োগ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰা ইমৰান চাহক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰুবুল আলী, মুখ্য সাংগঠনিক সম্পাদক ৰমজান আলী, চৰাইদেউ জিলা সমিতিৰ সভাপতি আমিৰুল হাজৰিকা, সাধাৰণ সম্পাদক শ্বৰিফুল হুছেইনৰ লগতে কেইবাগৰাকী জিলা সমিতিৰ বিষয়ববীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমুল হুছেইন আৰু সাধাৰণ সম্পাদক নাছিৰ আহমেদ উপস্থিত থাকে। আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এটা দল তাৰ লগতে আজি ডিব্ৰুগড় গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি তথা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি একত্ৰিত হৈ ইয়াত আমাৰ সন্মানীয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথা সাহিত্য পদ্মশ্ৰী অধ্যাপক শ্ৰীযুত ইমৰান চাহ দেৱলৈ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে একত্ৰিত হৈছোঁ। এই উক্ত সভাত আমি তেখেতক এই সম্বৰ্ধনা জনাবলৈ পাই অতি সুখী আৰু অতি আনন্দ পাইছোঁ, কিয়নো আজি আমাৰ অসমত এজন এনেকুৱা সুযোগ্য অসমৰ সন্তান আছে আৰু তেখেতে আজি ভাষা সাহিত্যৰ কাৰণে যিখিনি কৰিছে সেইখিনি আজিৰ ডেটত আজিৰ তাৰিখত আমি সেইখিনি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। তেখেতৰ ভাষা সাহিত্যৰ প্ৰতি যি অৱদান, এই অৱদান চিৰদিনৰ কাৰণে কালজয়ী হৈ সোণালী আখৰেৰে ইতিহাসত অসমৰ ইতিহাসত জিলিকি ৰ'ব। তেখেতৰ এই অৱদানসমূহৰ কাৰণে আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুবুল আলী ডাঙৰীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক ৰমজান আলী ডাঙৰীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমুল হুছেইন ডাঙৰীয়া আৰু মই নাছিৰ আহমেদ সাধাৰণ সম্পাদক ডিব্ৰুগড় জিলা সমিতি তথা চৰাইদেউৰ সভাপতি আমিৰুল হাজৰিকা আৰু সম্পাদক আৰিফুল হুছেইন ডাঙৰীয়া আজি আমি সকলোৱে ইয়াত আহি একত্ৰিত হৈছোঁ আৰু আমি সকলোৱে তেখেতক এখন ফুলাম গামোচা, এখন কবচ, এখন মানপত্ৰ, এখন সম্বৰ্ধনা পত্ৰ, এখন শৰাই, এখন চেলেং চাদৰেৰে তেখেতক আজি আমি সম্বৰ্ধনা জনাই অতি সুখী পাইছোঁ আৰু আশা কৰিছোঁ বিগত দিনত তেখেতে দীৰ্ঘায়ু হওক আৰু তেখেতৰ এই জীৱনকালত তেখেতে আৰু সাহিত্য ক্ষেত্ৰত হওক আৰু আমাৰ তিলঞ্জীয়া গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ক্ষেত্ৰতেই হওক তেখেতে যাতে আমাক সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে আগবঢ়াই নিব পাৰে তাৰে কামনা কৰিলোঁ আৰু তেখেতৰ চিৰ শান্তি আৰু সুখ শান্তি আনন্দৰে যাতে তেখেতে দিনবোৰ অতিবাহিত কৰিব পাৰে তাৰ কাৰণে তেওঁক আমি অশেষ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।